মৰিগাঁৱত অধিবক্তাৰ পিছতে এইবাৰ ই ৰিক্সা চালকৰ তাণ্ডৱ। দিন দুপৰতে মদ্যপান কৰি ই ৰিক্সা চলাই পথচাৰীক খুন্দা মৰাৰ ভয়ংকৰ অভিযোগ। মৰিগাঁও চহৰত দিন দুপৰতে মদ্যপান কৰি ই ৰিক্সা চলাই এগৰাকী পথচাৰীক খুন্দা মৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী ই ৰিক্সা চালকৰ বিৰুদ্ধে। অভিযোগ অনুসৰি মদ্যপান কৰি ই ৰিক্সা চলাই অহা চালকজনে এগৰাকী পথচাৰীক খুন্দা মাৰে। ঘটনাৰ পাছতে চালকজনে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰে, কিন্তু স্থানীয় ৰাইজে চালকজনক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে। ইফালে ঘটনাস্থলীত একাংশ ৰাইজে চালকজনক প্ৰহাৰ কৰাক লৈ সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ। পাছত মৰিগাঁও সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ই ৰিক্সা চালকজনক সোধা পোছাৰ বাবে থানালৈ লৈ যায়। মই কৌটৰ পৰা আহি আছিলোঁ কাগজ এখন আনিবৰ কাৰণে সিটো ৰাস্তাত আহি মই নিজৰ চাৰিআলি আহিছোঁ। সি মাল পানী খাই পেলাই আহি একদম মোক ঘণ্টা শুনি মাৰি দিছে। মাৰাৰ পিছত মই এই অৱস্থা চাইছোঁ। সেই হিচাপত ক'লোঁ তাক ৰাইট চাইডে সি ৰাইট চাইডে নলৈ পেলাই কি মালিকৰ লগত আকৌ এবাৰ ফোন এটা কৰিছে মালিকৰ লগত। তাৰপিছত একদম ছাতিটো পকাই দি আমাৰ দুইটাই যি এস্কিলেটৰ বহাইছে মানে তেওঁতো একদম মানে চিঞৰি চিঞৰি আহিছে, কোনোবা পিছত আহিছে। দিন দুপৰতে মদ্যপান কৰি যান বাহন চলোৱাৰ দৰে দায়িত্বহীন কাৰ্যই পথচাৰীৰ জীৱনলৈ ভয়ংকৰ বিপদ মাতি আনিব পাৰে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ঘটনাৰ ক্ষেত্ৰত মৰিগাঁও আৰক্ষীয়ে মদ্যপান কৰি যান বাহন চলোৱা চালকৰ বিৰুদ্ধে কি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। মদ খাই আহিছে মদ কি আৰু কি খাইছে ঠিক নাই মানে আমি হেৰিয়ত এওঁহে আছিলে, মই পিছতহে এতিয়া এক্সিডেণ্ট হোৱাৰ কাৰণে আহিছোঁ। মই চিকিৎসা কৰিব টমটমখন ঘৰ লৈ যাম বুলি আহিছিলোঁ। মালিকৰ লগত কথা পাতিলোঁ। আমি এইবিলাকলৈ নাযাওঁ থানা চানালৈ বোলো মালিক আহিব, যিকেইটা দিব লাগে দিব কৰিব হৈ যাব। বাইকখনো সি মানে এনেকুৱা অসভ্যালি তাৰ মানে একেবাৰে আমাৰ দুটা মানুহ যে ইলেন চলোৱা দি আনিছে মানে। সেয়া পৰৱৰ্তী সময়তহে হ'ব স্পষ্ট। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।